নমস্কাৰ সকলোকে পুংখানুপুংখ জ্ঞান চেনেলটোলে পুনৰবাৰ স্বাগতম জনাইছো আমি আসাম হিষ্ট্ৰীৰ আহোম কিংডমৰ ওপৰত ডিসকাস কৰি আছিলো এতিয়ালৈকে আমাৰ 4টা পাৰ্ট কভাৰ হৈছে আমি বিশেষকৈ 21 জন উল্লেখনীয় ৰজা আৰু তেওঁলোকৰ কন্ট্ৰিবিউশনৰ বিষয়ে আলোচনা কৰি আছো 4টা পাৰ্ট কভাৰ হৈছে যোনে যোনে চোৱা নাই চাব পাৰে মই ডেসক্ৰিপচনত লিংক এটা দি দিম আজি মেইনলি আমি ৰুদ্ৰসিংহ আৰু ৰুদ্ৰসিংহৰ 4জন পুত্ৰ শিৱসিংহ প্ৰমত্ত সিংহ ৰাজেশ্বৰ সিংহ লক্ষ্মী সিংহ তেওঁলোকৰ দিনত যিখিনি মানে দৌল হাকু তাৰপিছত পুখুৰী খন্দোৱা হৈছিল যিখিনি আলি বনোৱা হৈছিল সেই ধৰণৰ মেইন বস্তুখিনি আমি কভাৰ কৰিম মেইনলি ঠিক আছে তাৰ আগতে আমি আকৌ এবাৰ আগৰ কোৱেশ্চনটো কৈ দিছো এবাৰ আমি জানো যে গদাধৰ সিংহ আৰু জয়মতীৰ পুত্ৰ আছিল ৰুদ্ৰসিংহ ৰুদ্ৰসিংহৰ 5জন পুত্ৰ আছিল শিৱসিংহ প্ৰমত্ত সিংহ বৰজনা গোসাঁই ৰাজেশ্বৰ সিংহ আৰু লক্ষ্মী সিংহ ঠিক আছে তো এজন এজনকৈ তেওঁ বিচাৰিছিলে ৰজা হোৱাটো পুত্ৰসকলক প্ৰথমতে শিৱসিংহ হ'ল পিছত প্ৰমত্ত সিংহ 3 নম্বৰজন পুত্ৰ ৰজা হ'ব নোৱাৰিলে কিবা এটা কাৰণত 4 নম্বৰজন পুত্ৰ ৰাজেশ্বৰ সিংহ 5 নম্বৰজন পুত্ৰ লক্ষ্মী সিংহ তেনেকৈ ৰজা হ'ল ঠিক আছে তো এতিয়া সবতকে ইম্পৰ্টেন্ট পইণ্ট শিৱসিংহৰ সময়ত শিৱসিংহই মানে বহুত জ্যোতিষীসকলক বহুত মানিছিলে আৰু তেওঁ শৰণ লৈছিলে কৃষ্ণৰাম ভট্টাচাৰ্যৰ ওচৰত তেওঁক যিহেতু নীলাচল পাহাৰত ৰখা হৈছিলে কামাখ্যা মন্দিৰ চোৱা চিতা কৰাৰ কাৰণে গতিকে তেওঁ পৰ্বতীয়া গোসাঁই বুলি কোৱা হয় ঠিক আছে তো এই জ্যোতিষীসকলে তেওঁ ক'লে যে আপোনাৰ ছত্ৰভংগ যোগ পৰিছে ঠিক আছে মানে আপোনাৰ ছত্ৰভংগ মানে কি আপুনি যদি এনেকে ৰজা হৈ থাকে আপোনাৰ হয়তো মানে আপোনাৰ ৰাজ্য একদম বৰবাদ হৈ যাব ধ্বংস হৈ যাব ঠিক আছে তো ছত্ৰভংগ মানে ছাতি ভাঙি পৰা মানে এনেকুৱা ধৰণৰ ছত্ৰভংগ যোগ সেই তেতিয়া মানে তেওঁলোকে সাজেশন দিলে যে আপুনি ৰজা নহৈ পেলাই আপোনাৰ পত্নীসকল ৰজা হলেও হ'ব তেতিয়া একাদিক্ৰমে তেওঁৰ পত্নী বৰৰজা ফুলেশ্বৰী বৰৰজা অম্বিকা বৰৰজা সৰ্বেশ্বৰী দেশৰ মানে শাসনভাৰ গ্ৰহণ কৰিলে ঠিক আছে এইখিনি সময়ত বিভিন্ন ধৰণৰ মঠ মন্দিৰ বা পুখুৰী খন্দোৱাৰ পিছতো কিছুমান উল্লেখনীয় যিকেইটা পইণ্ট মই সেইকেইটা ইয়াত কভাৰ কৰিম এইটো পেজত এই বৰৰজা ফুলেশ্বৰীৰ সময়ত মোৱামাৰীয়া বিদ্ৰোহৰ বীজ ৰোপণ হৈছিলে কেনেকৈ হৈছিলে তেওঁ মোৱামাৰীয়া মহন্তসকলক মাতাই আনি মানে পূজাৰ বলিৰ তেজেৰে ফুট দিছিলে ঠিক আছে তাৰ উপৰি বহুতখিনি মানে ছত্ৰ এনেকে ভাঙি পেলাই বহুত অনিষ্ট কৰিছিলে তো এইকাৰণে এইখিনি সময়ত মোৱামাৰীয়া বিদ্ৰোহৰ বীজ ৰোপণ হোৱা বুলি কোৱা হয় তাৰপিছত আমি মেইনলি ডিটেইলছত গোটেই কনষ্ট্ৰাকশ্যনখিনি চামেই শিৱদৌল শিৱসাগৰ পুখুৰী গতিকে এইটো শ্লাইডত এইখিনি পোৰ্চন মই কভাৰ নকৰোঁ মেইনলি বেলেগ মানে কনষ্ট্ৰাকশ্যনৰ বাহিৰে কি হৈছিলে নেক্সট প্ৰমত্ত সিংহৰ সময়ত ৰংঘৰ সিংহদ্বাৰ শুক্ৰেশ্বৰ দেৱালয় ৰাজেশ্বৰ সিংহৰ দিনত কিন্তু এটা এক্সট্ৰা পইণ্ট এটা হৈছিলে সেইটো লতাকটা ৰণ বুলি কয় লতাকটা ৰণটো কেনেকুৱা আছিলে আমাৰ মণিপুৰৰ ৰজাই অসমৰ ৰাজেশ্বৰ সিংহক হেল্প বিচাৰিছিলে তেওঁলোকক মানে আক্ৰমণ কৰিব লৈছিলে আৰু সেইকাৰণে এদল সৈন্য পঠাইছিলে ইয়াৰ পৰা সেই সৈন্যদল গৈ থকাৰ কথা গম পাই পেলাই মানুহসকলে ভয়তে মানে মণিপুৰ ৰাজ্য আক্ৰমণ নকৰি পলাই গুচি গ'ল তো ভাবক মানে তেতিয়া মানে আমাৰ আহোম সৈন্যৰ মানে কিমান বেছি পাৱাৰফুল আছিলে আহোম সৈন্য আহি আছে বুলি কোৱাৰ কাৰণে মান সৈন্য পলাই গুচি গ'ল কিন্তু অলপ মানে পিছতে কি হ'বগে আমাৰ এই মোৱামাৰীয়া বিদ্ৰোহ আৰু মানৰ আক্ৰমণৰ কাৰণে আমাৰ আহোম ৰাজ্যৰ পতন হ'ব ঠিক আছে কিন্তু তাৰ আগলৈকে আমাৰ আহোম শক্তি বহুত ষ্ট্ৰং আছিলে মানে তাৰপিছতে এই যিহেতু ৰাজেশ্বৰ সিংহৰ সময়ত কাৰেংঘৰ তলাতল ঘৰ বহুতবিলাক বনোৱা হৈছিলে আৰু এই ৰংপুৰৰ নিৰ্মাণত মানে ঘনশ্যাম খনিকৰজন যুক্ত হৈ আছে ঘনশ্যাম খনিকৰ ঠিক আছে সেইকাৰণে মানে আৰ্কিটেক্ট অফ ৰংপুৰ বুলি কোৱা হয় চিফ আৰ্কিটেক্ট অফ ৰংপুৰ ঘনশ্যাম খনিকৰ ঠিক তেনেকে এই লতাকটা ৰণৰ এটা পইণ্ট থাকি গ'ল ইয়াতে লতাকটা ৰণত যিহেতু আমাৰ আহোম সৈন্যই সহায় কৰিছিলে আহোম ৰজাই গতিকে কৃতজ্ঞতাৰ চিন স্বৰূপে
মানে মণিপুৰৰ ৰজা জীয়ৰী কুৰংগনয়নীক ৰাজেশ্বৰ সিংহলৈ বিয়া দিছিলে ঠিক আছে এই কুৰংগনয়নীৰ আকৌ বহুত ডাঙৰ এটা পাৰ্ট আছিলে মানে ৰোল আছিলে মানে যেতিয়া মোৱামৰীয়া বিদ্ৰোহ হৈছিল ঠিক আছে গতিকে কুৰংগনয়নী নামটো আমি মনত ৰাখিব লাগে ভালকে তাৰপিছতে আহিলে লক্ষ্মী সিংহৰ শাসন ইমান ষ্ট্ৰং নাছিলে তেওঁৰ বৰবৰুৱা যিজন আছিলে কীৰ্তিচন্দ্ৰ বৰবৰুৱা তেওঁৰ যিটো মানে শাসন নীতিটো অলপমান প্ৰভাৱটো বেয়াকে পৰিছিলে মোৱামৰীয়াসকলৰ মাজত আৰু সেই লক্ষ্মী সিংহৰ দিনতে প্ৰথম মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হয় ঠিক আছে তো এইখিনি হ'ল আমাৰ এই কনষ্ট্ৰাকশ্যনখিনিৰ মানে বাদ দি পেলাই মেইন উল্লেখনীয় পইণ্ট এটা হ'ল কৃষ্ণৰাম ভট্টাচাৰ্যৰ ওচৰত শিৱসিংহই শৰণ লৈছিলে আৰু তেওঁ ছত্ৰভংগ যুগ পৰাৰ কাৰণে তিনিগৰাকী ৰাণীক দেশৰ শাসনভাৰ চমজাই দিছিলে তাৰপিছত ৰাজেশ্বৰ সিংহৰ সময়ত লতাকটা ৰণ হৈছিলে আৰু লক্ষ্মী সিংহৰ সময়ত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিলে ঠিক আছে এতিয়া আমি মেইনলি চাম আমাৰ যিখিনি সাকু দৌল পুখুৰী দেৱালয় এইখিনি বহুত ইম্পৰ্টেণ্ট আমাৰ মই আগৰ পাৰ্টটোত কৈছোঁ যিহেতু ৰুদ্ৰসিংহৰ সময়ৰ পৰা আমাৰ আহোম ৰাজ্যত শান্তি আৰু প্ৰগতি আহিছিলে ঠিক আছে এই শান্তি আৰু প্ৰগতিৰ চিন স্বৰূপে মানে বিভিন্ন ধৰণৰ মঠ মন্দিৰ দেৱালয় পুখুৰী সাকু এইবিলাক বনোৱা হৈছিল ঠিক আছে তো সেইকাৰণে এইবিলাক আমি জনাটো দৰকাৰী এতিয়া মই ঠিক ৰুদ্ৰসিংহৰ ঠিক আগতেও এনেকুৱা দুটা পইণ্ট আছিলে এইকেইটা একেলগে কভাৰ কৰি দিছোঁ ইয়াতে গড়গঞা ৰজা বা শুক্লেংমুঙৰ সময়ত গড়গাঁও পুখুৰী খন্দোৱা হৈছিলে আৰু নগা আলি বন্ধোৱা হৈছিলে ঠিক আছে তো ইয়াতে মই এই যিকেইটা ৰেড পোৰ্শন আছে গ মানে গড়গঞা ৰজা গ মানে গড়গাঁও পুখুৰী গ মানে নগা আলি ঠিক আছে তো এই তিনিটা গ দি পেলাই আমি এই তিনিটা নাম একেলগে মনত ৰাখিব পাৰোঁ ঠিক তেনেকে গদাধৰ সিংহৰ সময়ত ধুদৰ আলি বনোৱা হৈছিলে আৰু উমানন্দ দেৱালয় বনোৱা হৈছিল ঠিক আছে তো ইয়াতেও আমি এই দটো আমি লিংক কৰিব পাৰোঁ গদাধৰ সিংহ ধুদৰ আলি উমানন্দৰ একদম লাষ্টটো দ এই দ তিনিটা এনেকে যেনেকে গ তিনিটা মিলাই পেলাই গদাধৰ সিংহৰ সময়ত ধুদৰ আলি আৰু উমানন্দ দেৱালয় মনত ৰাখিব পাৰোঁ ঠিক আছে তাৰপিছতে গদাধৰ সিংহৰ পুত্ৰ ৰুদ্ৰসিংহৰ সময়ত মেইনলি ৰুদ্ৰসিংহই মাতৃৰ স্মৃতিত আমি জানো জয়দৌল বনাইছিলে আৰু জয়সাগৰ পুখুৰী বনাইছিলে ঠিক আছে তো জয় থকাৰ লগে লগে গম পাম মানে জয়মতী লিংক হৈ আছে আৰু কোনে বনাইছিলে জয়মতীৰ স্মৃতিত তেওঁৰ পুত্ৰই বনাইছিলে ৰুদ্ৰসিংহই বনাইছিলে ঠিক আছে তাৰপিছত এটা গুৰুত্বপূৰ্ণ মানে কন্ট্ৰিবিউশন ৰুদ্ৰসিংহৰ সেইটো হৈ গ'ল নামদাঙৰ শিলৰ সাঁকো ঠিক আছে নামদাঙৰ শিলৰ সাঁকো বনাইছিলে যিটো এতিয়াও আমাৰ হাইৱেৰ পাৰ্ট হয় নেক্সট ৰংপুৰ নগৰত প্ৰথম কাঠ আৰু বাঁহৰ ৰংঘৰ বনাইছিলে ঠিক আছে তো ইয়াতে মই এই তিনিটা মিলাই দিছোঁ এবাৰ মানে ৰংপুৰ তেখেতৰ ৰাজধানী সেইখিনি সময়ত মানে ৰুদ্ৰসিংহ আৰু এই সুখ্ৰামফা খত ৰকাৰ ঠিক আছে খত ৰকাৰ ৰুদ্ৰসিংহৰ ৰংপুৰৰ আকৌ ৰংঘৰত আকৌ ঠিক আছে তো এই চাৰিটা এনেকে মিলাব পাৰোঁ কিন্তু এইটো আমাৰ বৰ্তমানৰ ৰংঘৰটো বনাইছিলে প্ৰমত্ত সিংহই কিন্তু প্ৰথম যদি কয় প্ৰথম বনাইছিলে কাঠ আৰু বাঁহেৰে কোনে মানে ৰুদ্ৰসিংহ ৰংঘৰ ৰুদ্ৰসিংহ তাৰপিছতে দুটা ইম্পৰ্টেণ্ট দৌল এটা হ'ল ফাকুৱা দৌল এটা হ'ল ৰংনাথ দৌল ঠিক আছে তো এইটো এনেকে লিংক কৰিব পাৰা চোৱা ৰংঘৰ ৰংনাথ দৌল মানে মানে ৰংঘৰ বুলি ক'লে ৰুদ্ৰসিংহ আহিব মনলৈ ৰং মানে ৰং আৰু আন এটা নাম হ'ল ফাকুৱা হয়নে চ' একেলগে আমি তিনিটা ৰং মিলাই ৰংঘৰ ৰংপুৰ ৰংনাথ ফাকুৱা সেনেকে মিলাব পাৰোঁ ৰংঘৰ ৰংপুৰ ৰংনাথ ফাকুৱা ঠিক আছে তাৰপিছতে তেখেতৰ সময়ত তেখেতৰ ৰাজসভাৰ কবি আছিলে কবিৰাজ চক্ৰৱৰ্তী এইখিনি পোৰ্শন আমি ভালকে যেতিয়া লিটাৰেচাৰ পাৰ্টটো কভাৰ কৰিম লিটাৰেচাৰ পাৰ্টত ভালকে চাম কবিৰাজ চক্ৰৱৰ্তীৰ মেইন কন্ট্ৰিবিউশন কি আছিলে খালি ইয়াতে নামটো আমি জানি থওঁ যে ৰুদ্ৰসিংহৰ ৰাজত্ব কালত কবিৰাজ চক্ৰৱৰ্তী ৰাজসভাৰ কবি আছিলে ঠিক আছে আৰু ৰুদ্ৰসিংহ এটা ডাঙৰ এটা অভিযানৰ কাৰণে বহুত বিখ্যাত হয় তেখেতে বংগ অভিযান এটা প্ল্যান কৰিছিলে
ঠিক আছে মানে যাতে বংগৰ পৰা মোগল শক্তিক মানে একদম উৎখাত কৰিব পাৰে ঠিক আছে তাৰ কাৰণে তেখেতে 4 লাখ সৈন্যৰ এটা ডাঙৰ এটা মানে যুদ্ধৰ সেনা বাহিনী তৈয়াৰ কৰিছিলে ঠিক আছে আৰু এইখিনি এনেকুৱা নহয় যে গোটেইখিনি আহোম সৈন্য তাতে আছিলে কছাৰী সৈন্য আছিলে জয়ন্তীয়া সৈন্য আছিলে দখলা সৈন্য আছিলে তাৰ উপৰি যিখিনি সৰু সৰু ৰাজ্য আছিলে তেওঁলোকৰ সৈন্যবিলাক মিলাই পেলাই সবকে একগোট কৰি পেলাই মানে বংগ অভিযানৰ কাৰণে তৈয়াৰ হৈছিল ঠিক আছে তো এই যে যিখিনি গোটেই সৈন্যবাহিনীখিনিক যে একগোট কৰিলে সেইটোৰ কাৰণেই মানে বিশেষকৈ ৰুদ্ৰসিংহ ফেমাছ বিখ্যাত ঠিক আছে আকৌ মই কৈছো ৰুদ্ৰসিংহৰ পৰা ৰংঘৰ আহে ৰংঘৰৰ পৰা ৰংপুৰ আহে তো ৰংপুৰ নগৰখন মানে বনোৱাত ঘনশ্যাম খনিকৰে সহায় কৰিছে ঘনশ্যাম খনিকৰ চিফ আৰ্কিটেক্ট অফ ৰংপুৰ চিটি ঠিক আছে আৰু মানে এখন কিতাপত কোৱা হৈছে যদি গোটেই 600 বছৰীয়া যদি আহোম সকলৰ মানে ৰাজত্বকালৰ গোটেই কন্ট্ৰিবিউশনখিনি চোৱা যায় তেতিয়াহলে আমি প্ৰায় আধাখিনি কন্ট্ৰিবিউশন আহে ৰুদ্ৰসিংহৰ পৰা ঠিক আছে মানে ডেভেলপমেন্ট লিটাৰেচাৰ কালচাৰ ঠিক আছে তাৰ উপৰি চোৱা এই বংগ অভিযানৰ কাৰণে যি 4 লাখ সৈন্য মানে গোটেইখিনি যিটো মানে সবকে মিলাই ৰাখি পেলাই এটা সৈন্য বাহিনী তৈয়াৰ কৰাটো ধেমালি নাছিলে সেইখিনি সময়ত মানে এনেকুৱা মানুহৰ কাটা মাৰা মেইন গতিকে গোটেইখিনিক একগোট কৰাটো ডাঙৰ কথা তো এই বংগ অভিযানৰ কাৰণে তেখেত বিখ্যাত ঠিক আছে এতিয়া আমি বিশেষকৈ ৰুদ্ৰসিংহৰ আমি 4জন পুত্ৰৰ অৱদানখিনি চাম ঠিক আছে নেক্সট আহে শিৱসিংহৰ সময়ত ঢায়ালি বনোৱা হৈছিলে অশ্বক্লান্ত দেৱালয় বনোৱা হৈছিলে দীৰ্ঘেশ্বৰী দেৱালয় উগ্ৰতাৰা দেৱালয় সিদ্ধেশ্বৰ দেৱালয় ঠিক আছে তো এইখিনি হল মানে কমনলি মানে শিৱসিংহৰ সময়ত তাৰ উপৰি আমি ইন্ডিভিজুৱেলি মানে আমি জানিব লাগিব বৰজা ফুলেশ্বৰীৰ যিখিনি অৱদান সেইখিনি সেপাৰেটলি বৰজা অম্বিকাৰ অৱদানখিনি বেলেগকে আৰু বৰজা সৰ্বেশ্বৰীৰ অৱদানখিনি বেলেগকে ঠিক আছে তো ইয়াতে মই এই মোহৰটো মই চাৰিওফালে এনেকে মিলাই দিছো মাজত মানে গোটেই কিজন ৰজা আৰু ৰাণীৰ সময়তে বেলেগ বেলেগকে মোহৰ মাৰা হৈছিল শিৱসিংহই বেলেগকে মানে সোণৰ মোহৰ মাৰিছিলে ঠিক তেনেকে বৰজা ফুলেশ্বৰীয়ে নিজৰ আৰু ৰজাৰ একেলগে মোহৰ মাৰিছিলে বৰজা অম্বিকাই বেলেগকে মোহৰ মাৰিছিলে বৰজা সৰ্বেশ্বৰী বেলেগকে মোহৰ মাৰিছিলে ঠিক আছে গতিকে এই মোহৰটো কমন হয় বাকি আমি বেলেগ বেলেগকে সেপাৰেটলি বৰজা ফুলেশ্বৰী কন্ট্ৰিবিউশন চাব লাগিব বৰজা সৰ্বেশ্বৰীৰো চাব লাগিব বৰজা অম্বিকাৰো চাব লাগিব আৰু শিৱসিংহৰ বেলেগকে চাব লাগিব ঠিক আছে তো শিৱসিংহৰ হৈ গ'ল ঢায়ালি অশ্বক্লান্ত দেৱালয় দীৰ্ঘেশ্বৰী দেৱালয় উগ্ৰতৰা দেৱালয় সিদ্ধেশ্বৰ দেৱালয় ঠিক আছে তো ইয়াতে আমি এইখিনিতে মই এটা পইণ্ট এটা কৈ দিওঁ তিনটা আলি আমি ভালকে চালে হয় এটা হল নগা আলি এটা হল ধুদৰ আলি আৰু এটা হল ঢায়ালি নগা আলি গড়গঞা ৰজাৰ সময়ত ধুদৰ আলি গদাধৰ সিংহৰ সময়ত আৰু ঢায়ালি হল শিৱসিংহৰ সময়ত এই তিনটা আলি আমি ভালকে মনত ৰাখিলে হ'ল ঠিক আছে এতিয়া নেক্সট আহে বৰজা ফুলেশ্বৰী প্ৰথম ৰাণী আছিলে আৰু এই ৰাণীৰ দিনত গৌৰীসাগৰ পুখুৰী খন্দোৱা হৈছিলে ঠিক আছে আৰু সেই গৌৰীসাগৰ পুখুৰী য'ত খন্দাইছিলে সেইখিনি জেগাৰ প্ৰায় জেগাখিনিৰ নাম হ'ল গৌৰীসাগৰ ঠিক আছে তেনেকে গৌৰীসাগৰ পুখুৰীৰ পাৰতে আকৌ বেলেগকে শিৱদৌল বিষ্ণুদৌল দেৱীদৌল বনোৱা আছে ঠিক আছে এইখিনি গৌৰীসাগৰত থকা শিৱদৌল বিষ্ণুদৌল আৰু দেৱীদৌল আৰু তাৰোপৰি তেওঁ মানে সংস্কৃত শিক্ষাৰ প্ৰতি বহুত জোৰ কৰিছিলে আৰু তেওঁ বৰজা পঢ়াশালী বুলি এখন বনাইছিলে মানে মেইনলি সংস্কৃত মানে শিকাবৰ কাৰণে ল'ৰা ছোৱালীবিলাকক তাৰোপৰি পিছত আহে বৰজা অম্বিকাৰ সময়ত আমাৰ মেইনলি আমি ইম্পৰ্টেণ্ট এইটা মনত ৰাখিব লাগে শিৱদৌল আৰু শিৱসাগৰ পুখুৰীৰ পাৰতে আছে শিৱদৌল ঠিক আছে আৰু শিৱদৌলটো আকৌ মানে তিনটা দৌলৰ সমষ্টি ঠিক আছে যেনেকে এই গৌৰীসাগৰৰ পাৰত যেনেকে শিৱদৌল বেলেগকে বিষ্ণুদৌল বেলেগকে দেৱীদৌল বেলেগকে ঠিক তেনেকে শিৱসাগৰ পুখুৰীৰ আকৌ পাৰত শিৱদৌল বেলেগকে বিষ্ণুদৌল বেলেগকে আৰু দেৱীদৌল বেলেগকে গোটেইখিনি একেলগে কিন্তু শিৱদৌল বুলি কয় ঠিক আছে তাৰ পিছত এই এটা ইম্পৰ্টেণ্ট কন্ট্ৰিবিউশন
বৰজা অম্বিকাৰ এয়া হ'ল হস্তি বিদ্যাৰ্ণৱখন লিখা হৈছিলে ঠিক আছে কেনেকৈ হাতীক প্ৰশিক্ষণ দিয়া যায় কেনেকৈ হাতীৰ চিকিৎসা বিষয়ক বস্তুবিলাক মানে সেই তাতে ইনক্লুড কৰা আছিল ঠিক আছে তাৰপিছত যিজন শেষৰ ৰাণী বৰজা সৰ্বেশ্বৰী বা এনাদৰী তেখেতৰ সময়ত ৰাজমাও পুখুৰী খন্দোৱা হৈছিলে আৰু নাৰী শিক্ষাৰ মানে প্ৰচাৰ হৈছিল সেইখিনি সময় ঠিক আছে তো এইখিনি সময় বহুত ইম্পৰ্টেণ্ট শিৱসিংহৰ সময়ত বহুতখিনি বস্তু হৈছিলে তেখেতৰ দিনত ঠিক আছে কিন্তু এটা বস্তু কমন ইয়াতে ওলাব পাৰি বৰজা ফুলেশ্বৰীয়ে গৌৰীসাগৰ পুখুৰী খন্দুৱাইছিলে বৰজা অম্বিকাই শিৱসাগৰ পুখুৰী খন্দুৱাইছিলে আৰু বৰজা সৰ্বেশ্বৰীয়ে ৰাজমাও পুখুৰী খন্দুৱাইছিলে ৰাজমাও মানে কি ৰজাৰ মাকৰ নামত ঠিক আছে মানে শিৱসিংহৰ মাকৰ নামত খন্দুৱাইছিলে ৰাজমাও বুলি কয় ৰজাৰ মাকক ৰাজমাও পুখুৰী ঠিক আছে তো এই তিনিটা আমি এনেকে মনত ৰাখিব লাগিব ভালকে চালে আমি গম পাওঁ এই বিশেষকৈ দুটা নাম শিৱসাগৰ আৰু গৌৰীসাগৰ হয়নে মহাদেৱ শিৱ গৌৰী দেখিছানে শিৱ গৌৰী মানে পাৰ্বতীৰ নামত গৌৰীসাগৰ মহাদেৱ শিৱৰ নামত শিৱসাগৰ ঠিক আছে খালি প্ৰথম ডাঙৰ ৰাণী কোন ডাঙৰ ৰাণীজনে গৌৰীসাগৰ মানে ৰাণী পাৰ্বতীৰ নামত আৰু ছেকেণ্ড ৰাণীজনে শিৱৰ নামত শিৱসাগৰ পুখুৰী এনেকৈ মনত ৰাখিলে ঠিক আছে তো এইখিনি হৈ গ'ল আমাৰ মেইনলি শিৱসিংহলৈকে আমাৰ হৈ গ'ল নেক্সট আহে দৌল পুখুৰী আৰু দেৱালয় প্ৰমত্ত সিংহ নেক্সট আহে প্ৰমত্ত সিংহ মানে ছেকেণ্ড যিজন পুত্ৰ ৰুদ্ৰসিংহৰ প্ৰমত্ত সিংহৰ সময়ত মেইনলি ইম্পৰ্টেণ্ট ৰংঘৰখন পুনৰ নিৰ্মাণ কৰা হয় ঠিক আছে আৰু ৰংঘৰৰ এই যিখন চাৰিওফালৰ পথাৰখনৰ ৰূপহী পথাৰ বুলি কোৱা হয় তাৰপিছত গড়গাঁৱৰ সিংহদুৱাৰ ঠিক আছে প্ৰমত্ত সিংহৰ দিনত গড়গাঁৱৰ সিংহদুৱাৰ বনোৱা হৈছিলে তাৰপিছত শুক্ৰেশ্বৰ আৰু ৰুদ্ৰেশ্বৰ এই নামকেইটা ভালকে একেলগে মনত ৰাখিলে হ'ল শুক্ৰেশ্বৰ ৰুদ্ৰেশ্বৰ কাৰণ একাৰ মিলি আছে স্বৰ মিলি আছে ঠিক আছে শুক্ৰেশ্বৰ ৰুদ্ৰেশ্বৰ দেৱালয় বনোৱা হৈছিলে নেক্সট হয়গ্ৰীৱ মাধৱ মন্দিৰৰ চাৰিবেৰ মানে ৱালখিনি আৰু ষ্টেয়াৰকেছবিলাক খটখটিখিনি বনোৱা হৈছিলে ঠিক আছে তো এইখিনিয়ে হ'ল মেইন অৱদান প্ৰমত্ত সিংহৰ ৰাজত্ব কালত ৰংঘৰ গড়গাঁৱৰ সিংহদুৱাৰ শুক্ৰেশ্বৰ দেৱালয় ৰুদ্ৰেশ্বৰ দেৱালয় হয়গ্ৰীৱ মাধৱ মন্দিৰৰ চাৰিবেৰ আৰু খটখটি ঠিক আছে নেক্সট 2 পিছত 3 পিছত মানে নেক্সট পুত্ৰ ৰাজেশ্বৰ সিংহ ৰুদ্ৰসিংহৰ নেক্সট পুত্ৰ ৰাজেশ্বৰ সিংহৰ সময়ত কিন্তু বহুতখিনি বস্তু হৈছিলে ঠিক আছে তো আমি এতিয়া বৰ্তমান যে মানুহ যাওঁ যে চাবলৈ শিৱসাগৰৰ কাৰেংঘৰ তলাতল ঘৰ এই গড়গাঁৱৰ কাৰেংঘৰ আৰু ৰংপুৰৰ তলাতল ঘৰ ঠিক আছে কাৰেংঘৰখন আছে গড়গাঁৱত অকমান দূৰত লাগে ন সেইকাৰণে যাওঁতে এই গড়গাঁওখন মানে অকণ দূৰলৈ গড়গাঁৱৰ কাৰেংঘৰ আৰু টাউনৰ ঠিক ওচৰতে ৰংপুৰৰ তলাতল ঘৰ ঠিক আছে ৰংপুৰত মানে দুটা বস্তু আছে এটা হ'ল ৰংঘৰ এটা হ'ল তলাতল ঘৰ আৰু এইবিলাক আগতে আৰ্মি বেছ আছিল ঠিক আছে তলাতল ঘৰ আগতে আৰ্মি বেছ আছিলে নেক্সট অৱদান হ'ল বশিষ্ঠ আশ্ৰম নৱগ্ৰহ মন্দিৰ গুৱাহাটীৰ বশিষ্ঠ আশ্ৰম আৰু নৱগ্ৰহ মন্দিৰ নেক্সট মণিকেশ্বৰ দেৱালয় চিত্ৰাচল দেৱালয় হৰগৌৰী দৌল হাজোৰ বুলবুলি চৰাই যুঁজ সেইখিনি সময়ৰ পৰা আৰম্ভ হৈছিলে তাৰপিছত নেঘেৰিটিঙৰ শিৱ দেৱালয় ঠিক আছে তো এইখিনি সময়ত আমি হাজোৰ দুটা বস্তু পাওঁ প্ৰমত্ত সিংহৰ সময়ত হয়গ্ৰীৱ মাধৱ মন্দিৰৰ চাৰিবেৰ বনাইছিলে আৰু মন্দিৰলৈ উঠি যোৱা খটখটিখিনি বনাইছিলে কিন্তু এই ৰাজেশ্বৰ সিংহৰ সময়ত মানে হাজোৰ বুলবুলি চৰাই সেইখিনি সময়ত মানে হাজোৰ বুলবুলি চৰাই যুঁজখিনি আৰম্ভ কৰিছিল ঠিক আছে তো এইখিনি হৈ গ'ল মেইন কন্ট্ৰিবিউশন ৰাজেশ্বৰ সিংহৰ সময়ত তাৰপিছত আহে লক্ষ্মী সিংহ সময়ত দুটা বস্তু ইম্পৰ্টেণ্ট ঠিক আছে এটা হ'ল ৰুদ্ৰসাগৰ দৌল আৰু এটা হ'ল ৰুদ্ৰসাগৰ পুখুৰী ঠিক আছে ৰুদ্ৰসাগৰ বুলি ক'লে ৰুদ্ৰ মানে হ'ল শিৱৰে আন এটা নাম ঠিক আছে কিন্তু আমি এনেকে মনত ৰাখিম লক্ষ্মী সিংহৰ দেউতাক আছিলে ৰুদ্ৰসিংহ ঠিক আছে মানে এনেকে মনত ৰাখিব লাগিব আমি লিংকটো যে যেনেকে জয়মতীৰ নামত বনাইছিলে ৰুদ্ৰসিংহই জয়দৌল আৰু জয়সাগৰ পুখুৰী ঠিক তেনেকে
ৰুদ্ৰসিংহৰ পুত্ৰ লক্ষ্মীসিংহই ৰুদ্ৰসিংহৰ নামত নিচিনাকে মানে ঠিক আছে ৰুদ্ৰসিংহৰ নামত নহয় ৰুদ্ৰসিংহৰ নামত নিচিনাকে ৰুদ্ৰসাগৰ দৌল আৰু ৰুদ্ৰসাগৰ পুখুৰী ঠিক আছে আচলতে সেইখিনি সময়ত তেওঁলোকে মানে এটা চেষ্টা কৰিছিলে যাতে মানে এই শংকৰদেৱ মাধৱদেৱৰ যিটো সত্ৰীয়া সংস্কৃতি আছিলে সেই সংস্কৃতিটো যাতে তলত থাকে তাৰ কাৰণে মানে শৈৱ শাক্তখিনি বহুত বেছিকে মানে প্ৰভাৱটো বিস্তাৰিত কৰিব বিচাৰিছিলে ঠিক আছে সেইকাৰণে যিকোনো বস্তুত সেইকাৰণে মানে হৰ গৌৰী শিৱ ৰুদ্ৰ সেই বস্তুখিনি মানে বেছিকে প্ৰচাৰ কৰিছিলে বা বনোৱা কামবিলাকত ব্যৱহাৰ কৰিছিলে নামবিলাক কাৰণ তেওঁলোকে ভয় খাইছিলে মানে এনেকে যদি সবেই যদি বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰে তেতিয়াহ'লে দেখোন কোনেও পাইক প্ৰথা নেমানিব কোনেও আহোম ৰজাক নেমানিব ঠিক আছে তো সেইকাৰণে মানে তেওঁলোকে বিশেষকৈ মানে শৈৱ শাক্ত এইখিনিত মানে বেছি গুৰুত্ব দিছিলে দুৰ্গা পূজাত বেছি গুৰুত্ব দিছিলে শিৱ পূজাক বেছি গুৰুত্ব দিছিলে সেইখিনি সময়ত ঠিক আছে নেক্সট আমাৰ কেইটামান ইম্পৰ্টেণ্ট পইণ্ট আছে সেই ইম্পৰ্টেণ্ট পইণ্টকেইটা আমি আলোচনা কৰিব লৈছোঁ এতিয়া এটা হ'ল প্ৰথম পইণ্ট হৈ গ'ল ৰংঘৰক লৈ পেলাই ৰংঘৰ ঠিক আছে ৰং মানে হ'ল এণ্টাৰটেইনমেণ্ট ঘৰ মানে হ'ল হাউচ চ' হাউচ অফ এণ্টাৰটেইনমেণ্ট ঠিক আছে আৰু এই ৰংঘৰৰ লগত লিংক হৈ আছে ৰূপহী পথাৰ আৰু ৰংঘৰ হ'ল ওৱান অফ দ্য অল্ডেষ্ট ছাৰ্ভাইভিং এম্ফি থিয়েটাৰ ইন এছিয়া ফাৰ্ষ্ট কনষ্ট্ৰাক্টেড বাই ৰুদ্ৰসিংহ দেন ৰিকনষ্ট্ৰাক্টেড বাই প্ৰমত্ত সিংহ প্ৰথমতে বনাইছিলে ৰুদ্ৰসিংহই কিন্তু পিছত পুনৰ নিৰ্মাণ কৰিছিলে প্ৰমত্ত সিংহই ঠিক আছে নেক্সট হ'ল জয়সাগৰ পুখুৰী জয়সাগৰ টেংক লাৰ্জেষ্ট মেন মেড পণ্ড অব্লিক টেংক ঠিক আছে তো এইটো এটা ইম্পৰ্টেণ্ট হয় আৰু এই জয়সাগৰ পুখুৰী মাতৃ স্মৃতিত বনাইছিলে ৰুদ্ৰসিংহই ঠিক আছে ইয়াৰ মেইন আয়তনখিনি মই এনেকৈ দি দিছোঁ বাৰু চাবৰ কাৰণে নেক্সট শিৱদৌলটো এটা কাৰণে বিখ্যাত tallest শিৱ টেম্পল ঠিক আছে tallest শিৱ টেম্পল হয় এইটো ৰিজনৰ ভিতৰত আৰু এই শিৱদৌলটো বনোৱা হৈছিলে বৰজা অম্বিকাৰ সময়ত ঠিক আছে তো এই তিনিটা মানে আমাৰ অলপ স্পেচিফিক হয় বেলেগকে ঠিক আছে অল্ডেষ্ট ছাৰ্ভাইভিং এম্পি থিয়েটাৰ ইন এছিয়া ৰংঘৰ লাৰ্জেষ্ট মেন মেড টেংক জয়সাগৰ টেংক tallest শিৱ টেম্পল বা tallest টেম্পল শিৱদৌল ঠিক আছে আৰু কোনে কোনে বনাইছিলে ৰুদ্ৰসিংহ প্ৰমত্ত সিংহ ৰুদ্ৰসিংহ বৰজা অম্বিকা নেক্সট এতিয়া এটা ইম্পৰ্টেণ্ট পোৰ্চন অলপ ইজি ট্ৰিক ইউজ কৰি পেলাই মানে এনেকৈ ভাগ কৰিলে ইজি হয় মনত ৰাখিবলৈ কেইটামান ইম্পৰ্টেণ্ট ঘৰ টেংক আৰু দৌল ঠিক আছে ঘৰ বুলি ক'লে আমাৰ মনলৈ আহে তলাতল ঘৰ কাৰেং ঘৰ ৰংঘৰ এই তিনিটা সাধাৰণতে আমি যদি কোনোবা চাবলৈ যাওঁ শিৱসাগৰ ফুৰিম বুলি তো তিনিটা বস্তু আমি সাধাৰণতে চাওঁৱেই ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ ঠিক আছে তো এতিয়া ৰংঘৰটো আমি গম পালোঁ ৰংঘৰ হৈ গ'ল ৰংপুৰত আছিলে আৰু কোনে বনাইছিলে প্ৰথমতে ৰুদ্ৰসিংহ পিছত প্ৰমত্ত সিংহ ঠিক আছে নেক্সট কাৰেংঘৰ আৰু তলাতল ঘৰ দুইটাই আমি এতিয়া দেখা দুইটা কাৰেংঘৰ আৰু তলাতল ঘৰেই ৰাজেশ্বৰ সিংহই বনাইছিলে ঠিক আছে তো এই কাৰেংঘৰটো আছে গড়গাঁৱত সেইকাৰণে কাৰেংঘৰটোক গড়গাঁও পেলেচ বুলি কয় এই তলাতল ঘৰটো আছে ৰংপুৰত সেইকাৰণে ৰংপুৰ পেলেচ বুলি কয় ৰংপুৰ পেলেচ গড়গাঁও পেলেচ তাৰপিছত তলাতল ঘৰ বনাইছিলে ৰাজেশ্বৰ সিংহই কাৰেংঘৰ বনাইছিলে ৰাজেশ্বৰ সিংহই ঠিক আছে এইকেইটা কমন হয় সেইকাৰণে ওচৰত ৰাখিছোঁ কিন্তু ৰংঘৰটো বেলেগ হয় গতিকে অকণমান ছেপাৰেটকৈ ৰাখিছোঁ ঠিক আছে তো তিনিটা ঘৰ তলাতল ঘৰ ৰংঘৰ আৰু কাৰেংঘৰ ইম্পৰ্টেণ্ট তাৰপিছত টেংক বুলি ক'লে বিশেষকৈ জয়সাগৰ টেংক মাতৃ স্মৃতিত ৰুদ্ৰসিংহই বনাইছিলে গৌৰীসাগৰ টেংক বৰজা ফুলেশ্বৰী শিৱসাগৰ টেংক বৰজা অম্বিকা ৰুদ্ৰসাগৰ টেংক লক্ষ্মী সিংহ এটা ছিকুৱেঞ্চত আছে এইখিনি কিন্তু পুৰা 1 2 3 4 জয়সাগৰ টেংক ৰুদ্ৰসিংহ গৌৰীসাগৰ টেংক বৰজা ফুলেশ্বৰী শিৱসাগৰ টেংক বৰজা অম্বিকা ৰুদ্ৰসাগৰ টেংক লক্ষ্মী সিংহ ঠিক আছে তেনেকে দৌলখিনি বিশেষ মানে ইম্পৰ্টেণ্ট দৌলখিনি শিৱদৌল বৰজা অম্বিকা জয়দৌল ৰুদ্ৰসিংহ ফাকুৱা দৌল ৰুদ্ৰসিংহ
ৰংনাথ দৌল ৰুদ্ৰসিংহ ঠিক আছে আৰু ৰুদ্ৰসাগৰ দৌল লক্ষ্মীসিংহ তিনটা দৌল কিন্তু জয় দৌলেই হওক ফাকুৱা দৌলেই হওক ৰংনাথ দৌলেই হওক কিন্তু ৰুদ্ৰসিংহই বনোৱা ঠিক আছে শিৱদৌলটো বনাইছে শিৱদৌল আৰু শিৱসাগৰ পুখুৰী হৈ গ'ল বৰৰজা অম্বিকা শিৱসাগৰ পুখুৰী আৰু শিৱদৌল বৰৰজা অম্বিকা তেনেকে জয়সাগৰ পুখুৰী আৰু জয়দৌল ৰুদ্ৰসিংহ তেনেকে ৰুদ্ৰসাগৰ টেংক আৰু ৰুদ্ৰসাগৰ দৌল লক্ষ্মীসিংহ এনেকে গ্ৰুপত মনত ৰাখিলে হ'ল দৌল আৰু টেংক কিটা কাৰণ মানে পুখুৰীটোৰ পাৰতে দৌলটো থাকে সেইটো মানে এটা প্যাটাৰ্ন নিচিনা মানে ঠিক আছে মানে জয়সাগৰ পুখুৰীটো যত আছে জয়সাগৰ পুখুৰীটোৰ লগতেই জয়দৌল ঠিক তেনেকে শিৱসাগৰ পুখুৰীটো যত আছে শিৱসাগৰ পুখুৰীটোৰ লগতেই শিৱদৌল ঠিক আছে তেনেকে ৰুদ্ৰসাগৰ পুখুৰীটো যত আছে ৰুদ্ৰসাগৰৰ পুখুৰীটোৰ পাৰতে ৰুদ্ৰসাগৰ দৌল থাকিব এই তিনটা বস্তু মানে গ্ৰুপত মনত ৰাখিব লাগিব জয়সাগৰ পুখুৰী জয়দৌল একেলগে ৰুদ্ৰসাগৰ পুখুৰী ৰুদ্ৰসাগৰ দৌল একেলগে শিৱসাগৰ পুখুৰী শিৱসাগৰ দৌল একেলগে ঠিক আছে আৰু এই তিনটা বস্তু এনেকে মনত ৰাখিব পাৰি ফাকুৱা মানে ৰং হয়নে ৰং মানে ফাকুৱা তো এই জয়দৌল যিহেতু ৰুদ্ৰসিংহই বনাইছে ৰুদ্ৰসিংহ মানে ৰৰ পৰা ৰংপুৰ ৰৰ পৰা ৰংঘৰ ৰৰ পৰা ৰং মানে ফাকুৱা এনেকে মনত ৰাখিব জয়দৌল ফাকুৱা দৌল ৰংনাথ দৌল এইখিনি এটা পইণ্ট আছে দেই এই ৰংনাথ আকৌ আলিও আছে কিন্তু ৰংনাথ আলিও আছে ৰংনাথ দৌলো আছে ৰংনাথ শিৱ টেম্পলো আছে ৰং বুলি ক'লেই গম পাব যে ৰংপুৰ মানে ৰুদ্ৰসিংহৰ সময়তে বনাইছে ৰং বুলি ক'লেই গম পাবা ৰুদ্ৰসিংহ ঠিক আছে ৰং বুলি ক'লেই গম পাবা ফাকুৱা দৌল ৰং বুলি ক'লেই ৰুদ্ৰসিংহ ঠিক আছে নেক্সট আৰু কেইটামান ইম্পৰ্টেণ্ট পইণ্ট ৰিলেটেড টু কইনছ ঠিক আছে ফাৰ্ষ্ট কইন ইন্ট্ৰডিউচ বাই শুক্লেংমুং ঠিক আছে প্ৰথম কইন ইন্ট্ৰডিউচ কৰিছিলে শুক্লেংমুঙে ফাৰ্ষ্ট কইন উইথ সংস্কৃত লেংগুৱেজ সংস্কৃত স্ক্ৰিপ্ট ৰুদ্ৰসিংহ ফাৰ্ষ্ট গোল্ড কইন ইন্ট্ৰডিউচ শিৱসিংহ ফাৰ্ষ্ট কুইন টু ইন্ট্ৰডিউচ কইন বৰৰজা ফুলেশ্বৰী ফাৰ্ষ্ট কইন উইথ পাৰ্চিয়ান স্ক্ৰিপ্ট শিৱসিংহ coin introduced in Persian script শিৱসিংহ and ৰাজেশ্বৰ সিংহ ঠিক আছে প্ৰথম মানে কইন ইন্ট্ৰডিউচ কৰিছিলে মোহৰ মাৰিছিলে শুক্লেংমুঙে তাৰপিছত সংস্কৃতত লিখাটো কোনে আৰম্ভ কৰিলে ৰুদ্ৰসিংহই প্ৰথম সোণৰ মোহৰ কোনে মাৰিছিলে শিৱসিংহই আৰু প্ৰথম কোনজনী ৰাণী আছিলে ৰাণীটোতো প্ৰথম ফুলেশ্বৰীয়ে হয় গতিকে বৰৰজা ফুলেশ্বৰীয়ে প্ৰথম মোহৰ মাৰিছিলে তাৰপিছত পাৰ্চিয়ান স্ক্ৰিপ্টত মানে কোনে মোহৰ মাৰিছিলে শিৱসিংহ তাৰপিছত নেক্সট দুজন ৰজাই মাৰিছিলে পাৰ্চিয়ান স্ক্ৰিপ্টত শিৱসিংহ আৰু ৰাজেশ্বৰ সিংহ ঠিক আছে তো এইখিনিতে খালি মই এটা বস্তু কৈ দিওঁ এই যেটো সিলভাৰ কইন বুলি আহে সিলভাৰ কইনটো এখন সাগে কিতাপত মই জয়ধ্বজ সিংহ বুলি পাইছো কিন্তু হেতু কনফাৰ্মটো মই ভালকে মই পোৱা নাই কোনবাই যদি জানে হেতু কমেন্ট কৰিব পাৰে ফাৰ্ষ্ট সিলভাৰ কইন ইন্ট্ৰডিউচ বাই আহোম কিংডম কাৰ দিনত হৈছিলে মানে কোনজন ৰজাৰ দিনত ঠিক আছে ফাৰ্ষ্ট গোল্ড কইনটো কনফাৰ্ম হয় গোল্ড কইনটো এটো গুগলত মাৰি চালেও আমি গম পাম তাতে দেখা পাম পুৰা সোণৰ মোহৰ মাৰিছিলে শিৱসিংহই আৰু এই ফাৰ্ষ্ট কইন ইন্ট্ৰডিউচ বাই শুক্লেংমুং এটো ঠিক আছে কিন্তু ফাৰ্ষ্ট মানে সিলভাৰ কইনটো অকমান ডাউট আছে এটো কোনবাই যদি জানে ভালকে এটো জনাবচোন এবাৰ কমেন্ট কৰি পেলাই তো এতিয়া আমি চাও বিশেষকৈ তেওঁলোকৰ নাম কিটা আমি যদি কিবা কাৰণত কিবাকে যদি আমি নামৰ ৰাখিব পাৰো ঠিক আছে তো নাম কিটা টোটাল 4টা নাম আমাৰ মেইনলি মনত ৰাখিব লাগে সুতানফা শিৱসিংহ সুনেনফা প্ৰমত্ত সিংহ সুৰেমফা ৰাজেশ্বৰ সিংহ সুনিউফা লক্ষ্মী সিংহ ঠিক আছে তো এইখিনি নামখিনি বহুত টান মনত ৰাখিবলৈ বহুত টান ঠিক আছে টানৰ পৰাই আহিলে সুতান ঠিক আছে তো মনত ৰাখিবলৈ যেহেতু টান লাগিছে তো টান মানে কোনখিনিৰ পৰা শিৱসিংহৰ পৰা টান শিৱসিংহৰ পৰা তলৰ গুটি নামখিনিয়ে টান ঠিক আছে তো সেই কাৰণে সুতানফা ঠিক আছে তাৰ পিছত
আমি যদি ভাবো যে ডাটা কিছুমান সেভ কৰিব লাগে তাৰ নাম কিছুমান মনত ৰাখিব লাগে ঠিক আছে তো আমি ক'ত মনত সেভ কৰোঁ মোবাইলত সেভ কৰোঁ হয়নে মোবাইলত কি থাকে সিম কাৰ্ড থাকে আগতে এই ঠিক এতিয়া চলি থকা মোবাইলৰ ঠিক আগৰ মোবাইলটো মনত পেলাওঁচোন তাতে এটা সিম কাৰ্ডটো থাকে আৰু বেলেগকৈ মেমৰি কাৰ্ড এখনো থাকে হয়নে মাইক্ৰ' এছ ডি মেমৰি কাৰ্ড এখন থাকে হয়নে চ' এই তিনিটা বস্তু যদি আমি মনত ৰাখোঁ তেতিয়াহ'লে এই নামকেইটা আমাৰ হৈ যাব এটা হ'ল নিউ মোবাইল মানে নতুন মোবাইল এটা লাগিব এটা হ'ল ৰেম মানে মেমৰি কাৰ্ডখন লাগিব আৰু এটা হ'ল নেনো চিম কাৰ্ডখন লাগিব ঠিক আছে তো এই নেনৰ প্ৰায় সুনেনফা আৰু ৰেম মানে মেমৰিৰ প্ৰায় হ'ল সুৰেমফা আৰু নতুন মোবাইলটোতে লাগিব নতুন মানে নিউৰ প্ৰায় নেও সুনেওফা ঠিক আছে তো এইখিনি মানে ক'ব গ'লে ট্ৰিক্সটো মানে একদম ডাইৰেক্টলি ইউজ কৰিব নোৱাৰি কিন্তু যিমানখিনি পাৰোঁ মই চেষ্টা কৰিছোঁ মানে অকণমান মনত ৰাখিব পৰা লিংক এটা ওলাবৰ কাৰণে যিহেতু ৰুদ্ৰসিংহৰ 4জন পুত্ৰ আৰু গোটেই 4জন পুত্ৰৰে বহুতখিনি কণ্ট্ৰিবিউশ্যন আছে আমাৰ সমাজত আহোম সাম্ৰাজ্যত গতিকে আমি তেওঁলোকৰ টাই নেমকেইটা আমি কেনেবাকৈ হ'লেও মনত ৰাখিব লাগিব ঠিক আছে চ' চুটানফা সুনেনফা সুৰেমফা সুনেওফা টান মনত ৰাখিবলৈ টান নেনো চিম মাইক্ৰ' চিম বুলি আহে যে বস্তুটো নেনো বুলি ক'লে এই নেনো চিম ৰেম মানে মেমৰি কাৰ্ডটো ৰেম বুলি কয় ৰম বুলি কয় ঠিক আছে ৰেম তাৰ পৰা আহিলে নেও মানে নতুন মোবাইল লাগিব মেমৰি কাৰ্ড ভৰাবলৈ চিম কাৰ্ড ভৰাবলৈ টান নামখিনি মনত ৰাখিবৰ কাৰণে বা ছেভ কৰি ৰাখিবৰ কাৰণে চ' এইখিনি আমি এনেকৈ ট্ৰিক্স কৰি ইউজ কৰি পেলাই আমি চাইছোঁ যদি আপোনালোকে ভাবিছে পাৰিব বুলি এইটো ট্ৰিক্সত তেতিয়াহ'লে ব্যৱহাৰ কৰিব পাৰে তাৰপিছতে আমি এটা আগতে মই কৈছিলোঁ যে যেতিয়া একে একে নাম আহিব একে একে নাম আহিলে আমাৰ পৰীক্ষা হলত আমাৰ পাহৰাৰ চান্স বেছি থাকে গতিকে ইয়াতে চোৱা এই উদয়াদিত্য সিংহৰ নাম সুনেটফা প্ৰমত্ত সিংহৰ নাম সুনেনফা আমি যিটো নেনো চিম কাৰ্ড বুলি কৈছোঁ আৰু লক্ষ্মী সিংহ মানে নিউ চিম কাৰ্ড নিউ মোবাইল লক্ষ্মী সিংহ সুনেওফা তো এই তিনিটা নাম আমি যদি একেলগে চাওঁ তেতিয়াহ'লে আমাৰ দুদিন তিনিদিনমান চালে আমাৰ ডাউটটো মানে বা মনৰ যিটো শংকা যে পাহৰি যাম বুলি সেইটো অলপ আঁতৰি যাব পাৰে সুনেটফা সুনেনফা সুনেওফা সুনেটফা সুনেনফা সুনেওফা উদয়াদিত্য সিংহ প্ৰমত্ত সিংহ লক্ষ্মী সিংহ ঠিক তেনেকৈ ভগা ৰজাক কয় চুৰামফা আৰু ৰাজেশ্বৰ সিংহক কয় চুৰেমফা ঠিক আছে তো এইখিনি সেইকাৰণে এই ৰুদ্ৰসিংহৰ পৰাই অকণ নামখিনি অকণ টান হয় ঠিক আছে সেইকাৰণে মই এই তিনিটা গ্ৰুপ বনাইছোঁ মানে যিখিনি প্ৰায় মিলে সেই প্ৰায় মিলাখিনি একেলগে থাকিলে আমাৰ মানে ডিফাৰেঞ্চটো ওলাই পৰিব মানে ক'ত বেলেগ হয় এইটো খা চুখামফা চুক্ৰামফা ৰকাৰ আছে এই ৰকাৰ মানে ৰুদ্ৰসিংহ ঠিক আছে আৰু এইটো হ'ল ৰাম মানে ভগা ৰজা ৰেম মানে ৰাজেশ্বৰ সিংহ ঠিক আছে তেনেকে এইটো আমি মিলাই লওঁ সুনেটফা সুনেনফা সুনেওফা ঠিক আছে তো এতিয়া আমি চালো যে ঠিক ৰুদ্ৰসিংহৰ শেষৰজন পুত্ৰ লক্ষ্মী সিংহৰ সময়তে প্ৰথম মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হ'ল ঠিক আছে তাৰপিছতে লক্ষ্মী সিংহৰ মৃত্যু হ'ব 1769 চনত তেতিয়া আকৌ তেখেতৰ পুত্ৰ গৌৰীনাথ সিংহ শাসনত আহিব এই গৌৰীনাথ সিংহৰ সময়তে দুবাৰ মোৱামৰীয়া বিদ্ৰোহ হয় এই মোৱামৰীয়া বিদ্ৰোহ শেষ হ'ব পূৰ্ণানন্দ বৰগোহাঁইৰ বহুত চেষ্টাত তাৰপিছতে আকৌ মানৰ আক্ৰমণ আহে মানৰ আক্ৰমণ তিনিবাৰ হয় প্ৰথম আক্ৰমণ দ্বিতীয় আক্ৰমণ তৃতীয় আক্ৰমণ যেনেকৈ মোৱামৰীয়া বিদ্ৰোহো তিনিবাৰ প্ৰথম বিদ্ৰোহ দ্বিতীয় বিদ্ৰোহ তৃতীয় বিদ্ৰোহ তো এই মোৱামৰীয়া বিদ্ৰোহ আৰু মানৰ আক্ৰমণে গোটেই আমাৰ আহোম সাম্ৰাজ্য যিখিনি মানে সেই মানে গোটেই প্ৰগতি শান্তি চব শেষ কৰি পেলালে ঠিক আছে তো তাৰপিছতে কি হ'ল এই মানে কি কৰিলে মানে কিছুমান ব্ৰিটিছৰ পৰ্চনত গৈ পেলাই এটেক কৰিব ল'লে তেতিয়া ইংগ বৰ্মী যুদ্ধ হ'ল ঠিক আছে তো এই মানে ব্ৰিটিছবিলাক আৰু বৰ্মীবিলাকৰ মাজত যুদ্ধ হ'ল 1824ত তাৰপিছতে ইয়ান্নাবু সন্ধি হ'ল 1826ত ঠিক আছে তো ইয়াতে আমাৰ নেক্সট এপিছডত মানে আমি তিনিজন ৰজা থাকি গ'ল গৌৰীনাথ সিংহ কমলেশ্বৰ সিংহ আৰু পুৰন্দৰ সিংহ
এই কিজন বিষয়ে আমি আলোচনা কৰিম নেক্সট এপিসোডত ঠিক আছে তাতেও মানে আমাৰ কিবা কেইটামান হেৰি আছে দণ্ডুৱা দ্ৰুহ তাৰপিছতে কেপ্টেইন ৱেলছৰ আগমন তাৰপিছতে এইখিনি মানৰ আক্ৰমণৰ যিখিনি ইম্পৰ্টেণ্ট ৰন বা হেৰি আছে সেইখিনি আমি চাম ঠিক আছে তো এইখিনিয়ে আছিলে আজি কভাৰ কৰিব লগা পইণ্ট যদি উপযোগী বুলি ভাবিছে কমেণ্ট কৰিব লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব থেংক ইউ so much